এই আহিছোঁ আমি মানাহ অভয়াৰণ্যত আহিছোঁ। মানাহ অভয়াৰণ্যৰ পাৰত এখন ধুনীয়াকৈ মানে নদী বৈ গৈছে। গতিকে এই নদীৰ পাৰত আমি ইয়াতে আহিছোঁ আৰু আমাৰ ইয়াৰ বন্ধুসকলে ইয়াতে আয়োজন কৰি আছে। এয়া মাংসৰ পাকৰি আছে, ধুই আছে। গতিকে আৰু এইখন হৈছে আমাৰ পিকনিক স্থলী। ইয়াতে আমি সকলোৱে একেলগে ভোজ ভাত খাম। গতিকে এইখিনি ঠাইত আহিছোঁ, খুব ভাল লগা পৰিৱেশ। আৰু এয়া হৈছে মানাহ অভয়াৰণ্য আৰু এয়া এই নদীৰ পাৰত ইয়াতে আমি সকলোৱে ইয়াতে পিকনিক খাবৰ কাৰণে আহিছোঁ। বহুতো মানুহ আহিছে, দূৰ দূৰণিৰ পৰা আমিও আহিছোঁ। গতিকে ভাল লগা দৃশ্য সেয়া আপোনালোকক দেখুৱালোঁ। খুব ভাল লাগিব, আপোনালোকে আহিব পাৰে। ইয়াতে খুব মানে পানী ইয়াতে বৈ গৈ আছে। গতিকে ইয়াত দেখিছোঁ আৰু এই আপোনালোকে চাওক মানে পাথৰৰ ওচৰত বহুতো মানুহে ইয়াতে বহি ইয়াতে বনভোজৰ আয়োজন কৰি আছে। আৰু এইটো হৈছে আমাৰ পিকনিক স্থলী আৰু ইয়াত আয়োজন হৈ আছে। অলপ পিছতেই খোৱা বোৱাৰ ষ্টাৰ্ট হৈ যাব। এই যে আছে মানে খুব ৰেডি কৰি আছে মাংস, চাওক আপোনালোকে। এই যে মাংস ৰেডি কৰি আছে। আমি এতিয়া চাফাৰী লৈছোঁ। গতিকে চাফাৰী লৈ মানাহ অভয়াৰণ্যৰ ভিতৰত আমি সোমাম। আমাৰ লগত আছে যে আমাৰ পাইলট ভাই। আপোনাৰ নামটো কি? নাম শহীদুল ইছলাম। শহীদুল ইছলাম। গতিকে আমাক আজি আপুনি ক'ত ঘূৰাব? আচ্ছা, ঠিক আছে, ভাল ভাল জেগা ঘূৰাব। হা, ঠিক আছে, অ'কে। আপোনালোকে চাই আছে আমি এতিয়া মানাহত যাম। আমাৰ পাইলট ভাই অলৰেডি কৈছে উই আৰ ৱাণ্ডাৰিং ইন দ্য মানাহ নেশ্যনেল চেংচুৱেৰী with this safari along with my friends. Very interesting and pleasant moment. Look at the picture here. This is the place of Manas National Sanctuary. Very interesting place and enjoyable. We have come here along with my childhood friends. We have taken this safari for wandering the place. কোন ঠাইতে আহিছোঁ আমি? মানাহ অভয়াৰণ্যত আহিছোঁ। মানাহ ৱাইল্ড লাইফ চেংচুৱেৰী মানে খুবেই ইণ্টাৰেষ্টিং আৰু ভাল লগা দৃশ্য। এইটো হৈছে অসমৰ কোন জিলাত? বাক্সা জিলাত। গতিকে আমি এই দুটা চাফাৰী লৈ আমি ইয়াতে ঘূৰিলোঁ। কিন্তু আমাৰ এটা মানে দুৰ্ভাগ্য, এতিয়ালৈকে আমি কোনো জীৱ জন্তু আমি মানে চকুৰে দেখিব নোৱাৰিলোঁ। মই কিন্তু গান্ধাৰ দেখিছোঁ দেই। গতিকে বন্ধুসকলক এডভাইচ দিছোঁ, আপোনালোকে যদি মানাহ অভয়াৰণ্যত আহিব বিচাৰিছে মৰ্ণিং 6 AM আপোনালোকে ভিতৰত সোমাব লাগিব। তেতিয়াহ'লে জীৱ জন্তু আপোনালোকে চাব পাৰিব। খুব ভাল লগা দৃশ্য আমি বন্ধুসকলক লৈ আহিছোঁ। মানে খুব ভাল লাগিছে। জহিৰুল, আজি আমাৰ কেনেকুৱা লাগিছে? ধুনীয়া লাগিছে, কিন্তু এটাই কথা হ'ল আমি জীৱ জন্তু দেখিব নোৱাৰিলোঁ। এইটো এটা হেৰি থাকি গ'ল আমাৰ। নেক্সটত আমি আহিম, পুৱাকে মানে সোনকালে আহি যাম। মোটামুটি 6টা বজাত ইয়াত পাব লগাকৈ আহিব লাগে ইয়াত, তেতিয়াহে জীৱ জন্তুবোৰ চাব পাৰি। হয়, আমাৰ লগত আছে নুৰুল ইছলাম। গতিকে আজি মানে জাৰ্ণিটো কেনেকুৱা লাগিল? খুব ভাল লাগিছে, খুব ভাল লাগিছে। আমি মানে কেইটা বজাত ওলাইছোঁ? ৰাতিপুৱা 8টা বজাত ওলালোঁ। ৰাতিপুৱা 8টামান বজাত ওলাইছোঁ। গতিকে মানে আমাৰ অলপ লেট হৈছে, আমি সোনকালে আহিব লাগিব। খুব ভাল লগা দৃশ্য। গতিকে নেক্সট ইয়াৰ আমি আহিম। আমাৰ লগত এই যে হাসমত আহিছে বন্ধু, আৰু কেমেৰামেন আছে আমাৰ এজন বন্ধু ইলিয়াছ, জামাল আৰু এই মতিন, সবেই আহিছোঁ। ভাল লাগিছে। গতিকে নেক্সট টাইম সকলোৱে আহক, এনজয় কৰক। থেংক ইউ ভেৰি মাছ। থেংক ইউ।